নমস্কাৰ ক্লাছ 4 মেথছ ফাউণ্ডেশ্যন বেটছলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছোঁ এলচিএম আৰু এইচচিএফ লসাগু আৰু গসাগুৰ ওপৰত আমি আলোচনা কৰি আছোঁ। আজি আমি কেইটামান প্ৰশ্ন আলোচনা কৰিবলৈ চেষ্টা কৰিম। প্ৰথম প্ৰশ্নটো দেখা পাইছে, ইয়াতে কি কৈছে 6ৰ দুটা গুণিতকৰ লসাগু 72 কৈছে। যদি এটা সংখ্যা 24 হয় তেন্তে আনটো সংখ্যা হ'ব সংখ্যা দুটা কি বুলি কৈছে 6ৰ গুণিতক কৈছে। কাৰ গুণিতক? 6ৰ গুণিতক হয়নে? সংখ্যা এটা দিয়া আছে, কিমান দিয়া আছে? 24 দিয়া আছে। সংখ্যা এটা দিয়া আছে 24, আনটো সংখ্যা আমি নেজানো। তাৰ আগতে মই এটা এক্সাম্পল আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ। চাওক 16 আৰু 12ৰ যদি আপোনাক লসাগু উলিয়াব কয়, আপুনি হৰণ পদ্ধতিত এনেকৈ উলিয়াব। চাওক 16 আৰু 12ৰ কি উলিয়াব লাগে? লসাগু উলিয়াব লাগে। কমন কি আহিব? 4 আহিব। 4 4 গুণ কিমান হ'ব? 16। 4 3 গুণ কিমান হ'ব? 12। লসাগু যেহেতু আপুনি লসাগু উলিয়াব, বাহিৰত থকাবোৰ পূৰণ কৰিব হয়নে? যেহেতু 4 আৰু 3টো আৰু কমন নাহে, চ' আমি বাহিৰত থকা সংখ্যাবোৰ পূৰণ কৰিব লাগিব, য'ত নেকি আমি আগৰ ভিডিঅ'বোৰত অলৰেডি আলোচনা কৰিছোঁ। এলচিএম ইকুৱেল কি হ'ব? চাওক 4 পূৰণ 3 হয়নে? 4 4 গুণ 16, 3 16 কিমান হ'ব? 48। আমি এনেকৈ উলিয়াম। চাওক এটা সংখ্যা দিয়া আছে 24 দিয়া আছে, আনটো সংখ্যা কি কৈছে? দুটা সংখ্যাই কি 6ৰ গুণিতক কৈছে। 6ৰ গুণিতক মানে কি? মই অকণমান কনচেপ্টটোৰ কাৰণে কৰিবলৈ চেষ্টা কৰিছোঁ। বাকী এনেকুৱা ধৰণৰ প্ৰশ্ন আছে, আপোনালোকে 15 ছেকেণ্ডৰ 10 ছেকেণ্ডৰ ভিতৰত কৰিবলৈ সক্ষম হ'ব। চাওক এই প্ৰথম প্ৰশ্নটো বুজিবলৈ চেষ্টা কৰক। 6ৰ গুণিতক মানে কি? 6 1 গুণ 6, 6 2 গুণ 12, 6 3 গুণ 18, 6 4 গুণ 24 হয়নে? 6 5 গুণ 30 এনেকৈ গৈ থাকিব। চাওক 6ৰ গুণিতক আমি এনেকৈ লিখিব নোৱাৰিনে? আমি এনেকৈ লিখিব নোৱাৰিমনে? 6 ইনটু এক্স। 6 ইনটু এক্স তাৰ মানে 6ৰ লগত আপুনি এক্সৰ মান যিয়ে নলওক, 1 লওক 2 লওক 3 লওক, 2 ল'লে ছাপ'জ, 6ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব? 12। 12টো 6ৰ গুণিতক নহয়নে? হয়। এক্সৰ মান আপুনি ল'লে 3 ল'লে, এক্সৰ মান কিমান হৈছে? 3। 6 3 গুণ কিমান হ'ব? 18 হয়। 18টো 6ৰ গুণিতক নহয়নে? 6ৰ লগত যি সংখ্যাই পূৰণ নকৰক কিয় 6ৰ গুণিতকে পাব। আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে। চ' আমি কি কৰিম? এইটো এটা 6ৰ গুণিতক, 24টো ডাইৰেক্ট দিয়াই আছে, আনটো সংখ্যা আমি নেজানো, চ' কি কৰিম? 6x ধৰিম। কি ধৰিলোঁ? 6x। 6xটো 6ৰ গুণিতকেই হ'ব। এক্সৰ মান আমি এতিয়ালৈকে নেজানো হয়নে? চাওক প্ৰশ্নত আৰু কি কৈছে? প্ৰশ্নত যেনেকৈ কৈছে তেনেকৈ কৰিবলৈ চেষ্টা কৰিম। লসাগু দিয়া আছে। চাওক এই দুটা সংখ্যাৰ লসাগু আমি কেনেকৈ উলিয়াইছিলোঁ? প্ৰথমে কমনটো লৈছিলোঁ। কমন উৎপাদক কি পালোঁ? 4 পালোঁ হয়নে? এতিয়া চাওক এই দুটা সংখ্যাৰ কমন কি আহিব? 6 আহিব। যিহেতু দুটা সংখ্যাই কি 6ৰ গুণিতক কৈছে, চ' 6 এটাটো কমন আহিবই, তাৰমানে 6 এটা কমন ল'ব পাৰিম। কথাটো হ'ল চাওক 6 4 গুণ কিমান? 24। 6 ইনটু এক্স 6x, চ' কি 6টো কমন নাহিবনে? 6 চ' ইয়াৰ ক্ষেত্ৰত কি হ'ব? 6টো কমন নাহিবনে? অভিয়াছলি আহিব। আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে। চাওক ইয়াৰ পৰাই আপোনালোকে উলিয়াব পাৰিব। 6 4 গুণ কিমান হ'ব? 6 4 গুণ 24। এতিয়া চাওক 6ৰ লগত কিমান পূৰণ কৰিলে 6x পাব? 6ৰ লগত আপুনি কিমান পূৰণ কৰিলে 6x পাব? x পূৰণ কৰিব লাগিব। 6ৰ লগত x পূৰণ কৰিলে কিমান পাব? 6x পাব। চ' 6ৰ লগত আপুনি x পূৰণ কৰিলে কিমান পাব? 6x পাব। এতিয়া চাওক এই বাহিৰত থকা সংখ্যাবোৰ পূৰণ কৰিলে আমি কি পাম? লসাগু পাম। তেনেকৈ এইকেইটা পূৰণ কৰোঁতে আমি কি পাইছিলোঁ? লসাগু পাইছিলোঁ হয়নে? আৰু লসাগু দিয়াই আছে, এই সংখ্যা দুটাৰ লসাগু 72 বুলি কৈছে। চ' আমি কি কৰিম? চাওক 24 আৰু 6xৰ এলচিএম কি হ'ব? 6 ইনটু 4 ইনটু এক্স। ইয়াৰ ইকুৱেল কি লিখিব পাৰিব? এলচিএম কিমান দি আছে? 72 দি আছে, চ' ডাইৰেক্ট লিখি দিয়ক, 72 লিখিলোঁ হয়নে? যিহেতু এই তিনিটা সংখ্যা পূৰণ কৰিলে আমি কি পাম? লসাগু পাম। লসাগু পাম, এলচিএম পাম। আৰু প্ৰশ্নত দিয়াই আছে এলচিএম কিমান দি আছে? 72 দিয়া আছে, চ' আমি এলচিএম 72টো পুট কৰি দিলোঁ হয়নে? এক্সৰ মান আপুনি উলিয়াব পাৰিব, নিশ্চয় পাৰিব। চাওক একদম সহজ পদ্ধতিত কৰিবলৈ চেষ্টা কৰিছোঁ। ডাইৰেক্ট আপোনালোকে কটাকটিও কৰিব পাৰে। চাওক 6 আৰু 4টো ইনটু হৈ আছে, ৰাইট ছাইডলৈ নিলে কি হ'ব? তলত গুচি যাব। 6 ইনটু 4 হয়নে? ওপৰত কি থাকিলে? 72। এতিয়া কটাকটি কৰক, কটাকটি কৰিব পাৰিব। 6 12 কিমান হ'ব? 72।
6 বাৰং কিমান হ'ব 6 বাৰং 72 4 3 গুণ কিমান 12 এনসাৰ কিমান পালো x ৰ মান আমি কিমান পালো 3 পালো চাওক সংখ্যাটো কি আছিলে 6x আছিলে হয়নে 6 ইনটু x ৰ ঠাইত আপুনি এটা কি পুট কৰিব লাগিব 3 পুট কৰিব লাগিব 6 3 গুণ কিমান হ'ব 18 আনটো সংখ্যা কিমান হ'ব 18 সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন ডি আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে চাওক অকনমান মই সৰলীকৃত কৰি দিবলৈ চেষ্টা কৰিছো হয়তো কাৰোবাৰ অসুবিধা হ'ব পাৰে চাওক x ইকুৱেল চাওক x ইকুৱেল কি আছিলে 72 আপন 6 ইনটু 4 হয়নে আপুনি কেনেকৈ লিখিব পাৰে চাওক 12 পূৰণ 6 6 4 গুণ 6 বাৰং কিমান 72 নহয়নে 72 ঠাইত আপুনি 6 পূৰণ 12 লিখিব পাৰে কিয় লিখিছো কাৰণ তলত 6 এটা আছে হয়নে সো আমি কেনসেল কৰিলো 6 6 কেনসেল কৰিলো কি থাকিলে 12 আৰু 4 থাকিলে কথাটো হল 12 ক আপুনি এনেকৈ লিখিব নোৱাৰে নে 4 3 গুণ 12 তলত 4 1 গুণ 4 4 4 কেনসেল গল 3/1 তাৰ মানে তলত 1 থকা নথকা একেই কথা এনেকেও কৰিব পাৰে এবোৰ কৈ থকাৰ প্ৰয়োজন নাই জাস্ট কনসেপ্টৰ কাৰণে কৰি দিবলৈ চেষ্টা কৰিলো আপোনালোকে কেনেকৈ ডাইৰেক্ট কৰিব বা কেনেকৈ কৰিব পৰীক্ষাত চাওক পৰীক্ষাত এনেকৈ কৰিব এই স্টেপটো ডাইৰেক্ট কৰিব 6 ইনটু 4 ইনটু x ইকুৱেল কি আছে 72 আছে হয়নে কাৰণ ইয়াত পূৰণ আছে কি আছে পূৰণ আছে সো ডাইৰেক্ট কটাকটি কৰিব পাৰিব 6 বাৰং কিমান হ'ব 72 4 3 গুণ কিমান 12 ডাইৰেক্ট কেনসেল কৰিব পাৰে x ইকুৱেল আপুনি কিমান পালে 3 পালে পৰীক্ষাত এনেকৈ কৰিব আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে নেক্সট প্ৰশ্নলৈ আহিছো ইয়াতে কি কৈছে চাওক 4 ৰ দুটা গুণিতকৰ লসাগু কিমান দি আছে 48 দি আছে যদি এটা সংখ্যা 16 হয় তেনে আনটো সংখ্যা কি হ'ব চাওক এটা সংখ্যা কিমান দি আছে 16 দি আছে আৰু কি কৈছে 4 ৰ গুণিতক কৈছে সো আনটো সংখ্যা কি হ'ব 4x হ'ব ইয়াৰ কমন কি আহিব দুটাই যেহেতু 4 ৰ গুণিতক কৈছে সো 4 এটা কমন আহিব 4 4 গুণ 16 4 ৰ লগত x পূৰণ কৰিলে 4x হ'ব এই তিনটা সংখ্যা পূৰণ কৰিলে আমি কিমান পাম এই তিনটা সংখ্যা পূৰণ কৰিলে আমি কিমান পাম 48 পাম যেহেতু লসাগু দিয়া আছে এই তিনটা সংখ্যা পূৰণ কৰিলে আমি লসাগুটো নেপাম জানো অবিয়াসলি পাম সো এটো কি ডাইৰেক্ট 48 টো দি দিলো আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে এটা আপোনালোকে ডাইৰেক্ট কটাকটি কৰিব পাৰে চাওক 4 বাৰং কিমান 48 আৰু 4 বাৰং 48 গল 4 3 গুণ কিমান হ'ব 12 x ইকুৱেল আপুনি কি পালে x ইকুৱেল 3 পালে চাওক এতিয়া কি কৰিব লাগিব 4 ইনটু x ৰ ঠাইত আপুনি 3 বহাই দিয়ক 4 3 গুণ কিমান হ'ব 12 সো শুদ্ধ উত্তৰ কি হ'ব অপচন বি আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে মই কেনেকৈ কৰিলো চাওক এটা সংখ্যা দিয়া আছে 16 তাৰ মানে 4 ৰ দুটা গুণিতকৰ লসাগু 48 দিয়া আছে 4 ৰ গুণিতক 16 টো 4 ৰ গুণিতক 16 টো দিয়াই আছে এটা সংখ্যা 16 আছে আনটো সংখ্যা নেজানো সো আমি 4x ধৰিলো 4x টো 4 ৰ গুণিতক হ'ব হয়নে কি কমন আহিব 4 কমন আহিব যেহেতু 4 4 গুণ কিমান 16 ইয়াত 4 ইনটু x ইয়াতে কি কমন আহিব 4 কমন আহিব সো 4 টো আমি কমন ললো 4 4 গুণ কিমান হ'ব 16 4 ৰ লগত x পূৰণ কৰিলে কিমান হ'ব 4x হ'ব এটা এই তিনটা পূৰণ কৰিলে আমি কিমান পাম এই তিনটা পূৰণ কৰিলে আমি কি পাম এলসিএম টো পাম এলসিএম ৰ মান দিয়াই আছে হয়নে এলসিএম ৰ মান কিমান দিয়া আছে 48 দিয়া আছে সো 48 লিখক হয়নে এই তিনটা আমি পূৰণ কৰিলে কিমান পাম 48 পাম চাওক x ৰ মান আপুনি কি লিখিব পাৰে 4 4 পূৰণ হৈ আছে 4 পূৰণ 4 48 কটাকটি কৰক 4 বাৰং কিমান হ'ব 48 হয়নে 4 3 গুণ কিমান 12 এনসাৰ কি পালে x ইকুৱেল 3 পৰীক্ষাত এবোৰ কৰি থকাৰ প্ৰয়োজন নাই আপোনালোকে ডাইৰেক্ট এনেকৈ কৰিব ইয়াতে কটাকটি কৰি দিব এটা লাইনতে হৈ যাব নেক্সট প্ৰশ্নলৈ আহিছো ইয়াতে কি কৈছে চাওক 9 ৰ দুটা গুণিতকৰ লসাগু 756 কৈছে যদি এটা সংখ্যা 108 হয় তেন্তে আনটো সংখ্যা হ'ব 9 ৰ গুণিতক কৈছে কি কৈছে 9 ৰ গুণিতক এটা সংখ্যা দিয়া আছে 108 দিয়া আছে 108 দিয়া আছে 9 ৰ গুণিতক কৈছে আনটো সংখ্যা কি হ'ব 9x হ'ব কমন কি আহিব 9 আহিব হয়নে 9 বাৰং 108 9 ৰ লগত x পূৰণ কৰিলে 9x হ'ব এই তিনটা পূৰণ কৰিলে আমি কিমান পাম লসাগু কিমান দি আছে 756 দি আছে 756 দি আছে কটাকটি কৰক কটাকটি কৰিব পাৰিব নিশ্চয় পাৰিব চাওক 12 যাব 6 বাৰং কিমান 6 বাৰং 72 হয়নে 72 ইয়াত কি থাকিব 3 থাকিলে 3 আৰু 6 36
কেইবাৰ যাব 3 বাৰ কিমান 36 কেনসেল গ'ল 63 থাকিলে 63 ক আমি কেনসেল কৰিব পাৰিম 9 আছে ইয়াতে 9 7 গুণ কিমান হ'ব 9 7 গুণ 63 কেনসেল কৰিলো কি থাকিলে x ৰ মান কি পালো x ৰ মান 7 পালো চাওক 9 into 7 equal কি হ'ব 9 7 গুণ 63 63 সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন সি পৰীক্ষাৰ ইমানেই সময় প্ৰয়োজন হ'ব মই কেনেকৈ কৰিলো চাওক 9 ৰ দুটা গুণিতকৰ লসাগু কিমান দি আছে 756 দি আছে সংখ্যা এটা দিয়াই আছে এটা সংখ্যা দি আছে 108 দি আছে আনটো সংখ্যা কি হ'ব 9 ৰ গুণিতক কৈছে দুটা সংখ্যাই 9 ৰ গুণিতক কৈছে তাৰ মানে কি 9x বুলি আমি ধৰিব পাৰিম আনটো সংখ্যা হয়নে কমন কি আহিব এই দুটাৰ কমন কি আহিব এই দুটাৰ কমন কি আহিব 9 আহিব হয়নে যেহেতু 9 বাৰং কি 9 বাৰং 108 বা 9 into x ইয়াৰে কি কমন আহিব 9 কমন আহিব কমনটো আমি লৈ ললো 9 ৰ লগত কিমান পূৰণ কৰিলে 108 হ'ব 9 ৰ লগত 12 পূৰণ কৰিলে 108 হ'ব 9 ৰ লগত x পূৰণ কৰিলে 9x হ'ব হয়নে আমি জানো এই বাহিৰত থকা সংখ্যাবোৰ পূৰণ কৰিলে কি পাওঁ লসাগুটো পাওঁ তাৰ মানে LCM ইকুৱেল কি হ'ব 9 into 12 into x হয়নে প্ৰশ্নত দিয়াই আছে LCM কিমান দিয়া আছে 756 দি আছে সো LCM তো লিখি দিয়ক 756 ইকুৱেল কি হ'ব 9 into 12 into x হয়নে আপোনালোকে পৰীক্ষাত এনেকৈ কৰিব ডাইৰেক্ট মই আপোনালোকৰ সুবিধাৰ্থে অকণমান কৰি দিবলৈ চেষ্টা কৰিছোঁ চাওক 9 into 12 টো কি x ৰ লগত পূৰণ হৈ আছে সমান চিনৰ বাওঁফালে আনিলে কি হ'ব তলত গুচি আহিব যেহেতু পূৰণ হৈ আছে হয়নে 756 টো ওপৰত যাব আৰু এটো তললৈ গুচি আহিব এটো কথা অলৰেডি আপোনালোকে ধৰিব পাৰিছে x তা কটাকটি কৰক কটাকটি নিশ্চয় কৰিব পাৰিব চাওক কিমান বাৰ যাব 12 কে 12 বা আপুনি এনেকেও কৰিব পাৰে 756 ক আপুনি প্ৰথমে 12 ৰে হৰণ কৰিব পাৰে কিমান বাৰ যাব 6 বাৰং কিমান 72 হয়নে 3 নামিলে হেতু দেখিছেনে 3 বাৰং কিমান 36 তাৰ মানে 12 লগত 63 পূৰণ কৰিলে আমি কিমান পাম 756 পাম তাকে মই কি কৰিছিলো 6 বাৰং 72 লিয়াতে 3 এটা বাছি থাকিলে 3 আৰু 6 36 3 বাৰং কিমান 63 থাকিলে হয়নে 9 7 গুণ কিমান 63 তাৰ মানে x ৰ মান আমি কিমান পালো 7 পালো সংখ্যাটো কি আছিল 9 into x আছিল আনটো সংখ্যা কি আছিল 9 into x আছিল ইমপ্লাস 9 লগত 7 পূৰণ কৰি দিয়ক যেহেতু x ৰ মান আমি কিমান পালো 7 পালো 9 7 গুণ কিমান হ'ব 63 ইয়াৰ উত্তৰ কি হ'ব 63 আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে নেক্সট প্ৰশ্ন লৈ আহিছো খুব ধুনীয়া প্ৰশ্ন হয় এই প্ৰশ্নটো এসআই এক্সামত আহিছিল 2009 চনত 12 ৰ দুটা গুণিতকৰ লসাগু 1056 যদি এটা সংখ্যা 132 হয় তেন্তে আনটো সংখ্যা হ'ব এটা সংখ্যা কিমান দিয়া আছে 132 দিয়া আছে আনটো সংখ্যা কি হ'ব 12 ৰ গুণিতক কৈছে দুটা সংখ্যাই 12 ৰ গুণিতক সো কি 12x হ'ব হয়নে কমন কি আহিব 12 আহিব 12 লগত কিমান পূৰণ কৰিলে 132 হ'ব 12 11 কিমান হ'ব 132 12 লগত x পূৰণ কৰিলে কিমান হ'ব 12x হ'ব এই তিনটা পূৰণ কৰিলে আমি কিমান পাম 1056 পাম হয়নে এটা আমি কটাকটি কৰিব পাৰিম নে কটাকটি কৰিব পাৰিম 12 ৰে আপুনি কৰিবলৈ চেষ্টা কৰক চাওক ডাইৰেক্ট কৰক কিমান বাৰ যাব 9 বাৰং 108 বেছি হ'ব 8 বাৰং কিমান হ'ব 96 হয়নে 96 96 105 ৰ পৰা যদি 96 গুচি যায় ইয়াতে 9 থাকি যায় হয়নে 96 থাকিলে আকো কিমান বাৰ যাব 8 বাৰ যাব 12 আমি কেনসেল কৰিলো এটা 11 ৰে হৰণ যাবনে নিশ্চয় যাব 8 11 কিমান হ'ব 8 কি হয়নে x ৰ মান আমি কিমান পালো x ৰ মান পালো 8 পালো সো ইয়াৰ লগত 12 x ৰ লগত 12 লগত x পূৰণ হৈ আছে x ৰ মান 8 দি দিয়ক 8 বাৰং কিমান হ'ব 96 সত্তৰ কি হ'ব অপচন বি আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে নেক্সট প্ৰশ্নলৈ আহিছো ইয়াতে কি কৈছে আটাইতকৈ সৰু সংখ্যাটো কি হ'ব যিটো সংখ্যাক 5 6 আৰু 10 ৰে হৰণ কৰিলে প্ৰতিটোৰে ভাগশেষ 4 হৈ গৈছে ইয়াতে কি কৈছে আটাইতকৈ সৰু সংখ্যাটো দিছে আটাইতকৈ সৰু সংখ্যাটো কি হ'ব যিটো সংখ্যাক 5 6 আৰু 10 ৰে হৰণ কৰিলে প্ৰতিটোৰে ভাগশেষ কি হয় 4 হয় বুলি কৈছে চাওক মই এটা এক্সাম্পল আপোনালোকক দিবলৈ চেষ্টা কৰিছো
মই এটা এক্সাম্পল আপোনালোকক দিবলৈ চেষ্টা কৰিছোঁ 14 সংখ্যাটো লৈছোঁ আটাইতকৈ সৰু সংখ্যাটো মই কি ধৰিছোঁ 14 বুলি ধৰিছোঁ 14 ঠিক আছে এতিয়া 5 6 10 হৰণ কৰিলে প্ৰতিটোৰে ভাগশেষ কিমান হ'ব লাগিব 4 হ'ব লাগিব বুলি কৈছে প্ৰথমে 5ৰে হৰণ কৰি চাম প্ৰথমে আমি কিহেৰে হৰণ কৰি চাম 5ৰে হৰণ কৰি চাম 14ক 5ৰে হৰণ কৰিলে ভাগশেষ 4 হ'ব নাই 5 দুগুণ কিমান হ'ব 10 ভাগশেষ কিমান পালোঁ 4 পালোঁ হয়নে কিন্তু ইয়াত কি কৈছে 5 6 আৰু 10 এটা 6ৰেও হৰণ কৰি চাব লাগিব হয়নে আমি 6ৰেও হৰণ কৰি চাম 14ক আমি 6ৰে হৰণ কৰি চাম তেতিয়া আমি কিমান পাম চাওক 6 দুগুণ কিমান হ'ব 12 তেতিয়াতো ৰিমাইণ্ডাৰ 2 থাকিলে 14টোতো নহ'ব হয়নে কনচেপ্টটোৰ কাৰণে মই আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ আপোনালোকে কেনেকৈ উলিয়াব চাওক প্ৰথমে আপোনালোকে কি কৰিব 5 6 10 এই সংখ্যা তিনিটাৰ কি ল'ব লাগিব আটাইতকৈ সৰু সংখ্যাটো কি হ'ব বুলি কৈছে আটাইতকৈ সৰু সংখ্যাটো সুধিছে চ' লসাগুটো উলিয়াই ল'ব লাগিব লিষ্ট কমন মাল্টিপুলটো উলিয়াই ল'ব লাগিব 6 5 গুণ কিমান হ'ব 30 হ'ব 6 5 গুণ 30 হয়নে চাওক 5 6 10 এই সংখ্যা তিনিটাৰ লসাগু কি হ'ব আপুনি দুটাৰ প্ৰথমে উলিয়াওকচোন 6 আৰু 5ৰ লসাগু কিমান হ'ব 30 আমি কেনেকৈ গম পালোঁ কাৰণ 5 আৰু 6টো কি অসমৌলিক মানে কি ইয়াৰ গসাগু কিমান হ'ব 1 হ'ব কমন 1 এটাই আহে হয়নে ইয়াত কমন বুলিবলৈ নেকি 1 এটাই আহে হয়নে চ' আমি ডাইৰেক্ট পূৰণ কৰি দিব পাৰোঁ 6 5 গুণ কিমান 30 এতিয়া চাওক 5 আৰু 6ৰ লসাগু 30 পালোঁ 30 আৰু 10ৰ লসাগু কিমান হ'ব মই আপোনালোকক এটা ট্ৰিক কৈছিলোঁ ডাঙৰ সংখ্যাটোৱে লসাগু হয় যদিহে বাকী সংখ্যাটোৰে হৰণ যায় 10ৰে 30ক হৰণ যায় নাই নিশ্চয় যায় 10 3 গুণ 30 চ' লসাগু কিমান হ'ব 30 হ'ব বা আপোনালোকে ডিভিজন মেথড এপ্লাই কৰিও কৰি চাব পাৰে তেতিয়াও 30 পাব চাওক ডিভিজন মেথড এপ্লাই কৰিও আপোনালোকে কৰিব পাৰে ইয়াৰ কমন কি আহিব 2 আহিব বা কমন কি আহিব 5 আহিব হয়নে দুটা সংখ্যাৰ যদি কমন আহে তেতিয়া কমন ল'ব পাৰে এলচিএমৰ ক্ষেত্ৰত 5 1 গুণ 5 5 2 গুণ 10 6টো নামি আহিব হয়নে ইয়াত কি কমন আহিব 2 কমন আহিব দুটা সংখ্যাৰো যদি কমন আহে কমন ল'ব পাৰে 2 3 গুণ 6 2 1 গুণ 2 এই চাৰিটা পূৰণ কৰক 5 2 গুণ 10 10 3 গুণ কিমান হ'ব 30 পাব মই আপোনালোকক ট্ৰিক এটা কৈছিলোঁ ট্ৰিকেৰে কৰিব আপুনি পৰীক্ষাত এইবোৰ কৰি থকাৰ প্ৰয়োজন নাই চাওক আমি কি পালোঁ লসাগু কিমান পালোঁ এলচিএম কি পালোঁ 30 পালোঁ 5 6 আৰু 10ৰ সংখ্যাকেইটাৰ লসাগু আমি 30 পালোঁ তাৰ মানে কথাটো হ'ল এই 30টো কি হয় এই 30 সংখ্যাটোক কথাটো হ'ল এনেকুৱা চাওক মই একদম কনচেপ্টেৰে ক'বলৈ চেষ্টা কৰিছোঁ 30টো কি লঘিষ্ঠ সাধাৰণ গুণিতক 5ৰ গুণিতকবোৰ কি আছিলে 5 1 গুণ 5 5 2 গুণ 10 5 3 গুণ 15 5 3 গুণ 15 5 4 গুণ 20 5 5 গুণ 25 5 6 গুণ 30 5 7 গুণ 35 5 7 গুণ 35 এনেকৈ গৈ থাকিব হয়নে 6ৰ গুণিতকবোৰ কি আছিলে 6 1 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 6 4 গুণ 24 6 5 গুণ 30 6 6 গুণ 36 6 7 গুণ 42 হয়নে এনেকৈ গৈ থাকিব 10ৰ গুণিতকবোৰ কি আছিলে 10 1 গুণ 10 10 2 গুণ 20 10 3 গুণ 30 10 4 গুণ 40 10 5 গুণ 50 এনেকৈ গৈ থাকিব ইয়াত চাওক প্ৰথমবাৰৰ বাবে মিলা গুণিতকটো কোনটো একদম সৰু গুণিতক কোনটো 30টো নহ'বনে প্ৰথমবাৰৰ বাবে মিলিছে 30টো হয়নে ইয়াৰ পাছত 60টো মিলিব কিন্তু 30টো সৰু হ'ব হয়নে ইয়াৰ পাছত কি পাব আপুনি 60ও পাব 90ও পাব কিন্তু প্ৰথম লঘিষ্ঠ সাধাৰণ গুণিতকটো হৈছে 30 5 6 10ৰ লসাগু কিমান হ'ব 30 পালোঁ তাৰ মানে কথাটো হ'ল 5ৰেও 30 হৰণ যাব 6ৰেও 30 হৰণ যাব 10ৰেও 30ক হৰণ যাব যিহেতু 10ৰ লগত আপুনি চাওক 3 পূৰণ কৰিয়েইতো কি 30 পাইছে চ' 30টোতো 10ৰেতো হৰণ যাবই 30 চাওক 6ৰ লগত আপুনি 5 পূৰণ কৰিয়েইতো কিমান পাইছে 30 পাইছে চ' 30 সংখ্যাটো 6ৰেতো হৰণ যাবই 6 5 গুণ 30 সংখ্যাটো 5ৰ লগত 6 পূৰণ কৰিয়েইতো আপুনি 30 পাইছে চ' 30 সংখ্যাটো 5ৰেতো হৰণ যাবই হয়নে চাওক এই তিনিটা সংখ্যাৰে হৰণ যাব লাগে
ভাগশেষ কি কৈছে 4 এটা থাকে বুলি কৈছে কি কৈছে 4 এটা প্ৰতিটোৰে ভাগশেষ 4 এটা থাকে তেনেহ'লে এই 30 সংখ্যাটোক 5 6 10 এই তিনিটা সংখ্যাৰে হৰণ যাব আৰু কি কৈছে ভাগশেষ কি কৈছে 4 এটা থাকে বুলি কৈছে সো ইয়াৰ লগত 4 যোগ কৰি দিওঁ না তাৰ মানে সংখ্যাটো কি হ'ব 34 হ'ব সংখ্যাটো কি হ'ব 34 হ'ব লসাগুটো প্ৰথমে উলিয়াই দিব তাৰ পিছত ভাগশেষ যদি 4 কয় 4 যোগ কৰিব যদি ভাগশেষ 3 কয় 3 যোগ কৰি দিব যদি ভাগশেষ 7 কয় 7 যোগ কৰি দিব কি কথা আছে আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে তাৰ মানে সংখ্যাটো 34 হ'ব চাওক 34ক যদি আপুনি 5 ৰে হৰণ কৰে ভাগশেষ 4 পাব 5 6 গুণ কিমান হ'ব 30 ভাগশেষ 4 হ'ল হয়নে বাকিবোৰো আপোনালোকে প্ৰুভ কৰি চাব পাৰে চাওক 34 সংখ্যাটোক যদি আপুনি 34 সংখ্যাটোক আপুনি যদি 6 ৰে হৰণ কৰে 6 5 গুণ কিমান হ'ব 30 হ'ব ভাগশেষ কিমান পাইছে 4 পাইছে নে 34 সংখ্যাটোক যদি আপুনি 10 ৰে হৰণ কৰিছে 10 3 গুণ কিমান হ'ব 30 হ'ব ভাগশেষ কিমান পাব 4 পাইছে নে ভাগশেষ ৰিমাইণ্ডাৰ 4 পাইছে নে আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে চাওক কনসেপ্টটোৰ কাৰণে মই অকণমান কৰি দিবলৈ চেষ্টা কৰিছো কনসেপ্টটো ক্লিয়াৰ হোৱাটো খুব দৰকাৰ এই 60 সংখ্যাটোতো 5 6 10 এই সংখ্যা তিনিটাৰে হৰণ যাব হয়নে হৰণ যাব নাই অবিয়াসলি যাব 5 12 60 6 10 গুণ 60 10 6 গুণ 60 বা ইয়াৰ লগতো আপুনি 4 যোগ কৰিলে কিমান হ'ব 64 এই 64 সংখ্যাটোতো হ'ব লাগিছিলে চাওক 5 ৰে হৰণ কৰিলে 5 12 কিমান হ'ব 60 ৰিমাইণ্ডাৰ কি থাকিলে r থাকিলে হয়নে বা 64ক আপুনি যদি 6 ৰে হৰণ কৰে 6 গুণ কিমান হ'ব 60 ৰিমাইণ্ডাৰ কি থাকিলে 4 থাকিলে বা 64ক আপুনি 10 ৰে হৰণ কৰিলে কিমান হ'ব 10 6 গুণ 60 ৰিমাইণ্ডাৰ কি থাকিলে 4 থাকিলে কিন্তু কথাটো হ'ল আমি কিয় লসাগু লৈছিলোঁ এটা কথা মন কৰক ইয়াত কি কৈছে আটাইতকৈ সৰু সংখ্যাটো কি হ'ব যিটো সংখ্যাক 5 6 আৰু 10 ৰে হৰণ কৰিলে প্ৰতিটোৰে ভাগশেষ 4 হয় বুলি কৈছে সো আটাইতকৈ সৰু সংখ্যাটো কি হ'ব 34 টোই হ'ব 64 টোতো ডাঙৰ ন 34 তকৈ আশা কৰিছো আপুনি ধৰিব পাৰিছে আৰু আপুনি 34 তকৈ সৰু সংখ্যা নাপায় যি সংখ্যাক 5 6 10 ৰে হৰণ কৰিলে ভাগশেষ 4 পাব এনেকুৱা আৰু সংখ্যা নাপায় প্ৰথমবাৰৰ বাবে আপোনালোকে এটো পাব আশা কৰিছো আপুনি ধৰিব পাৰিছে সো আপোনালোকে কি কৰিব এনে ধৰণৰ প্ৰশ্ন আহিলে লসাগুটো লৈ ল'ব লসাগু উলিয়াই পিনি ভাগশেষটো যোগ কৰি দিব সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন সি নেক্সট প্ৰশ্নলৈ আহিছো ইয়াতে কি কৈছে চাওক আটাইতকৈ সৰু সংখ্যাটো কি হ'ব ইয়াতে সৰু সংখ্যাটো সুধিছে হয়নে সৰু সংখ্যাটো কি হ'ব যিটো সংখ্যাক 6 8 আৰু 10 ৰে হৰণ কৰিলে প্ৰতিটোৰে ভাগশেষ কিমান কৈছে 3 কৈছে 3 হ'ব কৈছে আমি প্ৰথমে কি কৰিম এই 6 8 10 লসাগু উলিয়াম লসাগু কিমান হ'ব চাওক 6 8 10 6 8 10 লসাগু কিমান হ'ব আমি কি ল'ব পাৰো দুই এটা কমন আহিব হয়নে 2 3 গুণ 6 2 4 গুণ 8 2 5 গুণ 10 আৰু কমন আহিব নেকি এই তিনিটা সংখ্যাৰ কমন আহিব নেকি কমনটো নাহে সো আমি ডাইৰেক্ট পূৰণ কৰি দিব লাগে কিমান হ'ব চাওক এই চাৰিটা সংখ্যা পূৰণ কৰি দিব লাগে আমি কেনেকৈ পূৰণ কৰিম চাওক 4 5 গুণ 20 হ'ল হয়নে 4 5 গুণ 20 3 2 গুণ 6 6 পূৰণ 20 কিমান হ'ব 6 2 গুণ 12 120 হয়নে 120 পালো লসাগু কিমান পালো 120 ভাগশেষ কিমান কৈছে 3 তাৰ মানে কথাটো হ'ল এনেকুৱা 120ক 6 ৰে হৰণ যাব 8 ৰে হৰণ যাব আৰু 10 ৰে হৰণ যাব ভাগশেষটো কিমান থাকিব লাগে কৈছে 3 থাকিব লাগে সো ইয়াৰ লগতে আমি 3 যোগ কৰি দিম আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন সি নেক্সট প্ৰশ্নটোলৈ আহিছো ইয়াতে কি কৈছে চাওক আটাইতকৈ সৰু সংখ্যাটো কি হ'ব যিটো সংখ্যাক 18 24 আৰু 54 ৰে হৰণ কৰিলে প্ৰতিটোৰে ভাগশেষ নহয় সেম কোৱেশ্চন হয় চাওক ইয়াতে কি কৈছে ভাগশেষ কি কৈছে 9 হয় বুলি কৈছে কাৰ লসাগু উলিয়াম প্ৰথমে এতিয়া আমি 18 24 আৰু 54 এই সংখ্যা কেইটাৰ আমি কি উলিয়াম লসাগু উলিয়াবলৈ চেষ্টা কৰিম কিহেৰে হৰণ যাব চাওক 6 ৰে হৰণ যাব 6 3 গুণ 18 6 4 গুণ 24 হয়নে 6 9 গুণ কিমান হ'ব 54 এই তিনিটা সংখ্যাৰ কমন কি আহিব তিনিটা সংখ্যাৰটো কমন নাহিব কিন্তু দুটা সংখ্যাৰটো কমন আহিব লসাগুৰ ক্ষেত্ৰত দুটা সংখ্যাৰো যদি কমন আহে আমি কমন ল'ব পাৰো 3 এটা কমন আহিব 3 গুণ 3 3 3 গুণ 9 এইটো 4 টো নামি আহিব হয়নে চাওক এটা 4 আৰু 3 টো কমন নাহে কমন আহিব জানো সো আটাইখিনি আমি পূৰণ কৰি দিব লাগে আটাইখিনি পূৰণ কৰি দিওক 4 3 গুণ 12
3 বাৰং কিমান 36 36ৰ লগত 6 পূৰণ কৰিলে কিমান হ'ব চাওক 36ৰ লগত 6 পূৰণ কৰিলে কিমান হ'ব 6 6 গুণ 36 6 3 কৰিলে 6 3 18 19 20 21 কিমান পালো 216 পালো লখাও কিমান পালো 216 পালো আৰু ৰিমাইন্ডাৰ কিমান কৈছে 9 কৈছে 9 এটা যোগ কৰি দিয়ক কিমান হ'ব 225 হ'ব কিমান হ'ব 225 সো শুদ্ধ উত্তৰ কি হ'ব অপচন ডি এই ক্লাছত আমি এইকেইটা প্ৰশ্নই আলোচনা কৰিবলৈ চেষ্টা কৰিলো আশা কৰিছো এই ক্লাছৰ জৰিয়তে আপোনালোকৰ উপকৃত হৈছে নেক্সট ক্লাছত আমি আৰু প্ৰশ্ন আনিবলৈ চেষ্টা কৰিম আপোনালোকে এই ক্লাছত আৰম্ভণিৰ পৰা শেষলৈকে ধৈৰ্য সহকাৰে অংশগ্ৰহণ কৰি থাকিলে তাৰ কাৰণে আপোনালোকলৈও অশেষ ধন্যবাদ